ৰাম নাৰায়ণ ৰাম অতি বহুত মানুহ আজ্ঞা চক্ৰত ফচি পৰে, কিছুমান মানুহ সহস্ৰাৰ চক্ৰত ফচি পৰে, যেতিয়া সহস্ৰাৰত ৰক্ত জমি ডাঙৰ বিপদজনক পৰিস্থিতি সৃষ্টি হয়, তেতিয়া হঠাৎ তেওঁলোকৰ শক্তিজলে আহি সকলো পৰিষ্কাৰ কৰি দিলে। কিবা নহজ সকলো শেষ হৈ যাজ সাধনা নকৰাকৈ এইবোৰ বুজিব পাৰা। ভাজনে ভাজনে একেপৰত বন্দুক তাক কৰে, কিন্তু সময়ত আহিলে হাতো মিলাজ বহুত কেন্দ্ৰ স্থাপন হৈছে, য'ত কাম হ'বলৈ ধৰিছে। এইদৰে হ'ব পাৰে যে কোনো মহাপুৰুষ পাহাৰ সাধনা কৰি আছে আৰু হঠাৎ বৰফ পৰি গুহাৰ মুখ বন্ধ হৈ পৰে। তেওঁলোকৰ জীৱনৰ বিপদ সৃষ্টি হজল ভিতৰৰ পৰা চিঞৰি কজত আমাক বচাও, সহায় কৰা। যিজনৰ ওচৰত শক্তি থাকে তেওঁ নিজৰ শক্তি এৰি দি যি সিধা সলাই গুহাৰ ওচৰলৈ গৈ বৰফ গলাই দিলে। মই জন্মৰ পৰাই সকলো কিবা লগত লৈ আহিছোঁ, সেয়েহে বহুত মানুহ মোক চাবলৈ আহে। তোমালোকে যাক শিৱ বুলি কোৱা তেওঁলোকে নাঙাটো গাত সাপ বান্ধি থাকে, এনেকুৱা বহুতে আহে। এই মহাপুৰুষসকল সকলো ঠাইত ঘূৰি ফুৰে, সকলো দেখা নিৰীক্ষণ কৰি থাকে। তেওঁলোকৰ প্ৰত্যেকটো উশাহৰ লগত সংযোগ থাকে। এইসকল সাধাৰণতে ৰাতিপুৱা 8 বজাৰ পৰা 3 বজালৈ ঘূৰে, কিন্তু তোমালোকে তেতিয়া শুই থাকো তেওঁলোকে ঘূৰি থাকোঁতে কি দেখে? সকলো শুই আছে, ঘৰুৱা ঘৰুৱা শব্দ কৰি আছে। তুমি কি কৰি আছা? এটা উশাহ ললা, পিছত এৰিলা, তাৰ মাজত এটা উহ আৰু পিছত হু, তাৰ কোনো অৰ্থ নাই। উশাহ ওলাই গ'ল, কিবা পালে নে? একো নাই, এইবোৰেই কৰি থাকো। আমাৰ ভিতৰত অধিকাংশ এইবোৰতেই সংযত হেৰুৱাই পেলাওঁ।